নমস্কাৰ গুড মৰ্ণিং ধুনীয়া ইউজ আপোনালোকৰ বাবে এইযোৰ পিয়ৰ টছত হ'ব ইয়াতে অকল ৰেডত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে বুটাবোৰ অকল ৰেডত কৰা হৈছে এখন হ'ব মেখেলাখন এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 8700 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰো খুবেই ধুনীয়া পিয়ৰ ডাই টছত হ'ব চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনোৱা হৈছে ৰেডি টু ৱে হৈ আছে এখন হ'ব মেখেলাখন এইযোৰো আপোনালোকে ল'ব পাৰিব 8250 ৰুপিছত আৰু এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত ইয়াতে য়েল্লো আৰু চিলভাৰ গুণে চেল্ফ বৰ্ডাৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন হ'ব মেখেলাখন এইযোৰো আপোনালোকে ল'ব পাৰিব 8200 টকা আৰু এইযোৰো খুবেই ধুনীয়া হ'ব কালাৰটো হ'ব এছ কালাৰ চিলভাৰ গুণা আৰু বেবী পিংকত ধুনীয়াকৈ কৰা হৈছে চাদৰখনত কিন্তু টছত কেঁচাপাত বৈ দিয়া হৈছে বৰ্ডাৰটো এনেকৈ গাঁঠি নিয়া হৈছে আৰু মেখেলাখন এখন হ'ব মেখেলাখন টছতে টছ হ'ব এইযোৰো ল'ব পাৰিব 8250 টকা আৰু এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত ইয়াতে য়েল্লো আৰু কফিত কৰা হৈছে সৰু সৰু ডুমচুঙৰ ডিজাইন কৰি ব্লাউজটোতো বুটা কৰি দিয়া হৈছে মেখেলাখন এনেকৈ থাকিব এইযোৰ ল'ব পাৰিব 7000 ৰুপিছত আৰু এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ টছত ইয়াতে অকল ৰেডত বুটাবোৰ কৰি বনোৱা হৈছে এইযোৰ আপোনালোকে ল'ব পাৰিব 6900 ৰুপিছত